আজিৰ দিনত দখল কৰিব পৰা নাই আৰু আমাৰ দলত প্ৰাপ্য আৰু অধিকাৰ অসমৰ গৰীবৰ লাঞ্ছিত বঞ্চিত যিমান দিনলৈকে নিদিব সিমান দিনলৈকে আমি আশাবাদী তেওঁলোকৰ চৰকাৰ নহ'ব। গতিকে ৰাইজ আমি দুখীয়া মানুহ, আমাৰ সময়ে সময়ে অসমত বিভিন্ন সমস্যা হয়, যেনেকুৱা আমাৰ কিছুমান দিন আগত NRCৰ সমস্যা হৈ গৈছে। সেই সময়ত আমাৰ মাইকীসকল, আমাৰ মা ভনীসকলৰ ৪৫ লাখ মাইকী মা ভনীৰ নাম নাছিলে। কিহৰ কাৰণে? যে কাবিনখন নহ'ব, আমাৰ যিসকল কাজিয়ে কাবিন ৰেজিষ্টাৰ কৰিছিল সেইখন বৈধ নহয়। তাৰপিছত এই বদৰুদ্দিন আজমল চাহাবে ভাৰতৰ মহামান্য আদালতত গৈ এটা কেছ ফাইল কৰিছিল আৰু সেই কেছে ৰায় আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ে আমি সন্মান কৰোঁ আমাৰ ফালে ৰায় দিছিল আৰু আমাৰ ৪৫ লক্ষ মা ভনীৰ স্থায়ী সমাধান অসমত হৈছিল। ইয়াৰ নেতৃত্বত আমাৰ নজৰৰ নাম হ'ল বদৰুদ্দিন আজমল। ইয়াৰ এগেষ্টে যিমান পইচা খৰচ হৈছিল তেওঁৰ পকেটৰ পৰা দি কৰিছিল, আমি কোনোৱে দিয়া নাই। দ্বিতীয়তে হ'ল দ্বীপ উঠাৰ কংগ্ৰেছে লগাই থৈছে। আজি অসমৰ মানুহ বুদ্ধমুখী, আমাক বিকলাংগ কৰি অসমত থৈছে। আজি আমাৰ মাটিৰ পাট্টা নহয়। একেদৰে সিহঁতে কয় আমাৰ মুছলিম নেতা ৰকিবুল হুছেইন সাহেব তেওঁ আমাৰ সকলো সমস্যা সমাধান কৰিব। আজিৰ দিনো কিছুমান মানুহে বাচনত কয় যে তেওঁ আমাৰ নেতা। আমি তেওঁক স্পষ্টীকৰণ দিব বিচাৰিছো। তেওঁ তৰুণ গগৈ চৰকাৰ থকা অৱস্থাত তেওঁ যেতিয়া হোম মিনিষ্টাৰ আছিল, বৰাকৰ সিদ্দিক যেতিয়া মিনিষ্টাৰ আছিল, ডাক্তৰ নজৰুল ইছলাম যেতিয়া খাদ্যমন্ত্ৰী আছিলে, তেতিয়া আমাৰ অসমৰ দৰিদ্ৰ মানুহৰ মাটিৰ সমস্যাটো কিয় সমাধান কৰা নাই? গতিকে যিবিলাক জেল লগাই থৈছে অসমত সম্পূৰ্ণ কংগ্ৰেছে থৈছে আৰু আজিৰ দিনত আমি কংগ্ৰেছৰ বিপক্ষে AIDFৰ দলৰ প্ৰাৰ্থীসকলক ভোট দি আমি কংগ্ৰেছক দেখুৱাই দিম যে অসমত আমি দুৰ্নীতিমুক্ত এখন অসম গঢ়ি তুলিম। সেইটো আমি আশাবাদী। আমি বেছি লম্বা দীঘলীয়া নকৰোঁ। সদৌ আমাৰ এটা উদ্দেশ্য যে আমি আজি নিৰ্বাচনী সভাত বহিছোঁ। আগামী ৭ তাৰিখ নিৰ্বাচন।